উফ বহুত ভাগৰ লাগিছে ঠাণ্ডা পানী এগিলাছ খাই দিওঁ তেতিয়াহে ভাল লাগি যাব মই কিয় আনিম মই অফিচৰ পৰা আহিছোঁ নিজৰ যে মানুহজনক পানী এগিলাছ দিব লাগে সেইখিনি অঞ্জলি খবৰ আছেনে নাই বাৰু অঞ্জলি অঞ্জলি কি কৰি থাকে ভিতৰত নাজানো আৰু আজি মই ঠিকছে দিম আগতে মই ফ্ৰেছ হৈ লওঁ কাম কৰি থাকিলেও কাম ওলাই থাকে দেখোন অঞ্জলি অজয় কোৱা মই যে সেই তেতিয়াই অফিচৰ পৰা আহিলোঁ তুমি কথাটো গম পাইছানে এঘণ্টা মানে হ'ল তোমাক মাতি নাপালোঁ আকৌ মই ভাবিলোঁ ফ্ৰেছ হৈ আহোঁ তাৰপিছত তাইৰ লগত কথা পাতিম একেবাৰে মেকআপ চেকআপ কৰি আছে মেকআপে কৰি আছিলা সেইকাৰণে মই মাতোতে নগ'লা কাৰ কাৰণে ইমান ষ্টাইল কাৰ কাৰণে ইমান মেকআপ তুমি মাতি আছিলা নেকি মই মানে শুনাই নাছিলোঁ কি শুনা নাছিলা এতিয়া শুনা পাইছানে তুমি মোক কিয় মাৰিছা তই নাজানো নেকি মইতো কিয় মাৰিছোঁ মই কি ভুল কৰিলোঁ কোৱাচোন তুমি ভুল তুমি নহয় মই কৰিছোঁ তোৰ নিচিনা এজনীক বিয়া কৰাই গোটেই দিনটো মেকআপতে বহি থাকে কাৰ লগত পলাই যাবি মই জানো নহয় তই কি কথা কৈছা তুমি এইবোৰ মই গা পা ধুই আহি ঘৰ চৰ সাৰি সকলোবিলাক কাম কৰিহে আহিছিলোঁ আৰু সেন্দুৰখন লৈছিলোঁ সেন্দুৰখন লোৱাৰো মোৰ জগৰ হ'লনে আগতেতো তুমি এনেকুৱা নাছিলা এতিয়া কিয় এনেকুৱা হৈ গৈছা একো দুখ নাথাকিলেও তুমি মোক কথা শুনোৱা কিয় মোৰতো এনেকুৱা লগা নাই তই মোৰ কাৰণে ইমান সাজি কাচি থাক মোৰ এনেকুৱা লাগিছে তোৰ বেলেগৰ লগত সম্পৰ্ক আছে অজয় সঁচা কথা ক বুলি কৈছোঁ তোমাৰ কি হৈছে কোৱাচোন কিয় এনেকৈ আছা তুমি এনেকুৱা কথা কিয় কৈ আছা এনেকৈ নকবা প্লিজ মোৰ কাৰণে তুমি সকলো যেতিয়াৰে পৰা বিয়া হৈছে তেতিয়াৰে পৰা মই লক্ষ্য কৰি আহিছোঁ তুমি মোৰ লগত ভালকৈ কথাই নপতা হৈছা কি হৈছে তোমাৰ কিয় এনেকুৱা কৰিছা মোৰ ওচৰত কি নাই তুমি কোৱাচোন মোৰ ভাগ্যখনেই বেয়া তই যে মোৰ জীৱনলৈ আহিলি তই মোৰ জীৱনটো ধ্বংস কৰি দিছ চা মই তোক বহুত মৰমেৰে বুজাই আছোঁ নহ'লে এক ছেকেণ্ডো নালাগিব ঘৰৰ পৰা উলিয়াই দিবলৈ সোনকালে ভাল হ নহ'লে মোৰ হাতৰ পৰা তই মৰিব লাগিব কেতিয়াবা শুনিলি নহয় গতিকে সময় থাকোঁতেই ভাল হ মইনো এনেকে কি বেয়া হলো নে মই তোমাক ভাল পাই ভুল কৰিলোঁ যেতিয়াৰ পৰা বিয়া হৈ আহিছোঁ তেতিয়াৰ পৰা তুমি মোৰ লগত এনেকুৱা কৰিব লৈছা ভালকে কেতিয়াও তুমি মোৰ লগত কথা নাপাতা বিয়াৰ আগতে কি ভাবিছিলোঁ কিমান সপোন দেখিছিলোঁ যে মই নিজৰ স্বামীৰ লগত সদায় সুখত থাকিম দুয়োটাই একেলগে ফুৰিবলৈ যাম সেইটো কৰিম কিমান যে সপোন দেখিছিলোঁ কিন্তু এতিয়া এখেতৰ কি হ'ল সকলো সপোন ভাঙি চিঙি চুৰমাৰ হৈ গ'ল হে ভগৱান তুমি কি বিচাৰিছা মোৰ পৰা কি বিচাৰিছা কিমান আৰু কষ্ট সহ্য কৰিম মই কিমান আৰু কথা শুনিম এখেতে মোৰ ওপৰত সন্দেহ কৰিছে মই সপোনতো সেইৰ বাহিৰে বেলেগৰ কথা ভবাই নাই হে ভগৱান মোক সহায় কৰা প্ৰভু নাজানো আৰু মা ক'লৈ গ'ল মোৰ কথা মানে কোনেও শুনিবলৈ নিবিচাৰে অজয় কি হ'লনো আহিলা মা কি হৈছে তহঁতৰ ইমান যে হুলস্থুল লগাই আছ মই অফিচৰ পৰা আহি এঘণ্টামান চিঞৰি আছোঁ তাইক মোক যে পানী এগিলাছ দিব লাগে খবৰ আছেনে নাই তাইৰ মই ইয়াত চিঞৰি আছোঁ তাই ভিতৰত বহি মেকআপ কৰি আছে মেকআপ কৰিলেনো কি হ'ল দেচোন ক তই কিবা বেয়া কাম কৰিছে জানো তই ইমান কিয় চিঞৰি থাকিব লাগে মানুহক শুনাই তেনেহ'লে কি কৰিম তাই আমাৰ ঘৰৰ বোৱাৰী তাইক ইমান এনেকৈ কথা নকবিচোন অকণমানতো ভালকৈ কথা ক'লেও হয় তাইক অকণমান মৰমেৰে কথা কবিচোন তাই বুজি পায় নে নাপায় দেখিবি তই যেনেকৈ চিঞৰি কথা ক তাই কেনেকৈ বুজিব বাৰু ওলোটাকে তাই দেখোন মনত দুখহে পাব কি মই তাইক মৰমেৰে কথা ক'ব লাগে মই নোৱাৰোঁ কৰিব তুমিয়ে তাইক মূৰৰ ওপৰত উঠাই থাকা অজয় ইমান খংনো কিয় কৰিব লাগে কচোন
এগিলাচ পানীৰ কাৰণে তই ইমান ডাঙৰ এখন কাজিয়া কৰিব লাগে হ'ব নালাগে যোৱা নিজৰ কামলৈ যোৱা অফিচৰ পৰা আহিছোঁ মূৰটো এনেই গৰম হৈ আছে আৰু গৰম নকৰিবা যিমান মূৰৰ ওপৰত উঠাব লাগে উঠাই থকা তাইক অজয় অজয় শুনচোন এই ল'ৰাটো মানে নহয় বোৱাৰীজনীক মানে কোনো কথা বতৰা নোহোৱাকৈ গালি পাৰি থাকে অজয় কি হৈছেনো তোৰ হা তই যে এনেকৈ মাত বোল নিদিয়াকৈ মনে মনে আছ কিবা হৈছে নেকি নাই নাই তোৰ কিবা এটা হৈছে নহ'লে তই এনেকৈ নাথাক কিনো কম মই তোক নিচান মোৰ ৱাইফৰ নেচাৰটো মানে মোৰ ভাল নালাগে কিয় নাজানো মোৰ এনেকুৱা লাগিছে তাই কাৰোবাৰ লগত কিবা চক্কৰ চলাই আছে মোৰ মানে গোটেই মূৰটো গৰম হৈ থাকে তাই যে মোৰ এতিয়া একো কথাই শুনিবলৈ নিবিচাৰে গম পাইছনে নিচান অজয় তেনেকুৱা কথা নহয় দেই বৌ বহুত ভাল বৌ তেনেকুৱা চৰিত্ৰৰ ছোৱালী নহয় তই এনেই বৌক সন্দেহ নকৰিবিচোন মই জানো বৌক লগ পোৱা নাই নে বৌৰ লগত কথা পাতা নাই কচোন তই নুবুজ না তাই মোৰ কথা একো শুনিবই নিবিচাৰে এনেকুৱা এজনী ৱাইফ থকাতকৈ নথকাই ভাল মোৰ লগত থাকি একো লাভ নাই তাই যদি নিজৰ হাজবেণ্ডৰ কথাই নুশুনে তাই মোৰ লগত থাকি কি লাভ তই নিজে ক তেনেকুৱা কথা নহয় দে তই অলপ মৰমত কথা পাতিবিচোন দুয়োটাৰে মাজত অলপ বুজা পৰা থাকিলেহে তই যদি মৰমত কথা পাত বৌও তোৰ লগত মৰমতে কথা পাতিব আৰু যদি নুশুনে তেতিয়াহ'লে হাত উঠাবি আৰু হা তোক কোনে কৈছে হা মই তাইৰ ওপৰত হাত উঠাওঁ বুলি কোনেও কোৱা নাই মোক সেইদিনাখন মই তহঁতৰ ঘৰলৈ গৈছিলোঁ তেতিয়া খুৰীয়ে কৈছে যে তই বৌৰ ওপৰত হাত উঠাওঁ বুলি আৰে হাত নুঠাই কি কৰিম মই কি তাইক সেৱা কৰি থাকিব লাগিব নেকি বৌৰ লগত তেনেকুৱা নকৰিবিচোন তই নহ'লে তই পিছত বহুত পস্তাব লাগিব হ'ব তই মোক আৰু বেছিকৈ জ্ঞান দিব নালাগে এতিয়া মই যাওঁ মোৰ বহুত কাম বাকী আছে অজয় শুনচোন অঞ্জলীৰ বৌৰ ওপৰত কিমান সন্দেহ কৰে ই কিন্তু মই গ'লে অনবৰতে তাৰ কথাকে কৈ থাকে বৌৱে তাক কিমান ভাল পায় আৰু বৌৰ ওপৰত কি এনেকুৱা ব্যৱহাৰ কৰে আচলতে এনেকুৱা এজনী ৱাইফ সি 7 জনমলৈকেও নাপাব বাদ দে নিচান তইনো কি কৰিবি এনেই পস্তাব অঞ্জলী বৌক দেখিলেই মোৰ বেয়া লাগে বেচেৰীজনী ঐ চানা আজি বতৰটো কিমান ধুনীয়া ডাৱৰীয়া হ'ব দে তোৰ ওচৰত চিগাৰেট আছে যদি কচোন চিগাৰেট এটা খাই ইয়াতে বহি অকণমান সময় টাইম পাছ কৰিম আৰু আজি নাই আজি অনা নাই মই ঐ সৌজনী চানা অজয়ৰ ঘনীয়েক নহয় জানো ইজনী অজয়ৰ ৱাইফ চকু নিদিবি ভাই দেখিবলৈ দেখোন বহুত ধুনীয়া আকৌ ধুনীয়াই ঐ কি চাইছ তহঁতে একো কৰা নাই কিয় একো কৰা নাই মোৰ ৱাইফৰ ফালে কি চাই আছিলি ঐ তই কিয় বকি আছ হা তহঁতক এনেকৈ কথা নকৈ কেনেকৈ ক'ম হা তহঁতে কি ভাল কাম কৰিছিলি নেকি এইখিনিত অকল আপোনালোকেই নহয় আমিও থাকোঁ নিজৰ ঘৰৰ আশে পাশে থাকিলেই হ'ল আমাৰ ঘৰৰ ওচৰত থাকিব নালাগে নহয় ঠিক আছে ইমান কথা ক'ব নালাগে যাম আমি যা তহঁতে যাবি কিন্তু মই আহি আছোঁ ই অলপ বেছি কৰি থকা নাই তোক বহুত বেছিয়ে কৰি আছে সি কৈ আছিলে যে তাৰ ঘৈণীয়েকক চোৱাৰ কথা ইমান ধুনীয়া হ'লে কাৰণো চকু নাযাব তেনেকৈ হ'লে বাহিৰত দেখুৱাবই নালাগে ভিতৰতে বান্ধি থলেই হ'ল ইয়াৰ পিছত যদি ই আৰু বেছি উস্তাদি কৰিবলৈ আহে তেতিয়াহ'লে ইয়াক চাই ল'ম ঠিক আছে এতিয়া যাওঁ ব'ল মা অজয় কি হ'ল অঞ্জলি ক'ত আছে ভিতৰত আছে আৰু ক'ত আছে আকৌ বা কি হ'ল নাজানো আৰু মোৰ মানে ইহঁত দুটাৰ পৰা শান্তি নোহোৱা হৈ গৈছে নাজানো আৰু মোক অজয় একেবাৰে দেখিব নোৱাৰা হৈছে অনবৰতে হকে নহকে কথা শুনাই থাকে দিনটোৰ কাৰণে ঘৰখনৰ কাৰণেই কষ্ট কৰি থাকো কিন্তু মই কথা শুনিব লাগে অঞ্জলি অজয় তই চটৰ ওপৰত কি কৰি আছিলি মই কাপোৰ মিলিব গৈছিলো আকৌ অজয় মা বোৱাৰীজনীক এনেকৈ মাৰে তই বাহিৰলৈ যা বুলি কৈছো নহয় তাই কি কৰিছে তুমি নাজানা মা তাই চটৰ ওপৰত থিয় হৈ আছিলে বেলেগ ল'ৰাক চাবলৈ কি তোমাৰ মনটো ইমান ঠেক মা মই চটৰ ওপৰত কাপোৰ মেলিবলৈহে গৈছিলো কোনোবা যদি ল'ৰা থিয় হৈ আছে মই লক্ষ্য কৰা নাই মা তাই কাপোৰ মেলিবলৈহে গৈছিলে যদি কাপোৰ মেলিবলৈ গৈছিলে তেতিয়াহ'লে ল'ৰাকেইটা বাহিৰত কিয় ৰখি আছিলে মই একো নাজানো মা মই একো নাজানো আজিৰ পৰা যদি বোৱাৰীৰ ওপৰতে হাত উঠাও তেতিয়াহ'লে মোতকৈ বেয়া আৰু কোনো নহ'ব চাই ল'বি তই তুমিয়েতো তাইক মূৰৰ ওপৰত উঠাইছা যেতিয়া বেলেগলৈ পলাই যাব তেতিয়া মোক নকবা বোৱাৰীৰ ওপৰত মোৰ বিশ্বাস আছে আৰু তাই তেনেকুৱা ছোৱালীও নহয়
তই বাহিৰত যা বুলি কৈছ নহয় মা তুমিতো তাইৰ কথাকে শুনি থাকা মই জানো তোমাৰ ল'ৰা হয় এতিয়া তই বাহিৰত যা বুলি কৈছ নহয় মোৰ বহুত খং উঠি আছে মা বোৱাৰীও তই মনে মনে থাক বুলি কৈছি নহয় মই আছো মই বুজাম তাক নাজানো তাৰ কি হৈছে তাৰ মূৰত এইবিলাক ভাব কোনে সোমাইছে নাজানো আৰু তই মনে মনে থাক বুলি কৈছি নহয় মাজনীও তই মনে মনে থাক তই মই আছো তোৰ লগত সদায় মই এতিয়াও মৰি যোৱা নাই নহয় মা মই যেতিয়াৰ পৰা এইখন ঘৰলৈ আহিছো আপোনাৰ আৰু ওচৰৰ বাহিৰে কাৰো কথাই চিন্তা কৰা নাই মা আনকি মই নিজৰ কথাও ভাবিবলৈ টাইম নাপাওঁ এখেতক বহুত ভাল পাওঁ কিন্তু এখেতে মোক বহুত বেছি সন্দেহ কৰে মা মই বুজি পাওঁ মাজনী তই মনে মনে থাক তই এনেকৈ কান্দিলে মোৰ বৰ দুখ লাগেও মই তাক দিম তই মনে মনে থাক মা অঞ্জলি ক মোৰ অলপ লাগতিয়াল বস্তু আনিবলগীয়া আছিল বজাৰৰ পৰা আপুনি বজাৰত গৈ পেলাই মোৰ বস্তু কেইটামান আনি দিব পাৰিবনে মই কিয় যাম অজয় ক আকৌ অজয় লৈ যাব নহয় তোক মা তেখেত নাযাব চাগে কিয় নাযাব মই পঠিয়াম নহয় তাক সি ক'ত আছে মাত দেচোন তাক ভিতৰতে আছে মা অজয় অজয় চাওঁ এইফালে আছোন মা কি হ'ল অঞ্জলিৰ বোলে কিবা বস্তুৰ প্ৰয়োজন হৈছে তই তাইক লৈ পেলাই বজাৰলৈ যা তাইক কি লাগে কিনি দে মই নাযাওঁ দেই মই যাব নোৱাৰো নহ'লে তাই অকলে অকলে যাওক অকলে কিয় যাব কি কৰিব বাহিৰলৈ গৈ আৰু তুমি পঠিয়াই আছে কিয় তাৰমানে ইমানো কিয় হুলস্থুলখন লগাব লাগে কৈ আছে তাইক কিবা প্ৰয়োজনীয় বস্তু লাগে বুলি মই লৈ নাযাওঁ দেই তই কি এতিয়া তোৰ মাৰৰ লগতে মুখামুখি তৰ্ক কৰিবি তই বহুত বেয়া হৈ গৈছ অজয় কোনোবা সময়ত এনেকুৱা লাগে তই মোৰ ল'ৰা হয়নে নহয় তেনেকুৱা কথা নহয় মা তেনেকুৱাই কথা আৰু সেইবোৰ বাদ দে তই অঞ্জলিক লৈ যা নহ'লে তোৰ কিন্তু কথা বেয়া হৈ যাব অঞ্জলি ব'লা কি যে হ'ব ই মানে তাই কিয় এনেকুৱা ব্যৱহাৰ কৰিবলৈ লৈছে হে ভগৱান চকু মেলি চাবা আৰু মা মা কি হ'ল কি হোৱা নাই সেইটো কথা কি হ'ল নকচোন মই তোমাক কৈছিলো নহয় এক বাহিৰলৈ পঠিয়াব নালাগে বুলি মোক এই অসন্মানি কৰি পেলাইছে তই যে তাইক ইমান খং কৰিব লাগে তাই তোৰ ঘৈণীয়েৰে হয়নে নহয় কচোন অকণমান লাজ পাবিচোন বেলেগে শুনিলে কি ক'ব এবাৰ ভাবি চাবি মই লাজ পাব লাগে হা লাজটো এই অঞ্জলি পাব লাগে বাহিৰলৈ গ'লহে ল'ৰাৰ লগত কি চকুৰ চাৱনি তাই তুমি কিয় তেনেকৈ কৈছা মোৰ মনত এইবিলাক একোৱেই ভাৱ নাই অজয় তুমি এনেকুৱা কথা কিয় কৈছানো আৰু আমি সেইফালেদি কৈ থাকোঁতে ক'তনো মোক চাইছিলে তোমাকহে দেখোন কিবা কিবি কৈছিলে মই দেখোন সিহঁতক চোৱাই নাই তুমি কি ক'ব বিচাৰিছা মই সিহঁতক কিয় চাম তুমি কোৱা তই মোৰ লগত এতিয়াও সমানে সমানে তৰ্ক কৰিছ তই নহয় বুলি ক'বলৈ আহিছ মোৰে মানে দুখ হ'ল এতিয়া ন অজয় তই বোৱাৰীক এনে কিয় ধৰি আছ হা তই ভিতৰলৈ বল বুলি কৈছো 24 ঘণ্টাই বোৱাৰীজনীৰ লগত তই বেয়া ব্যৱহাৰ কৰ তই যাবি নে ভিতৰলৈ মা নাকান্দিবি বোৱাৰী সি এটা মস্ত অসভ্য তই তাৰ কথা শুনি মন বেয়া নকৰিবি মা মোৰ গাত একো দুখ নাই মা মই ল'ৰাকেইটাৰ ফালে চোৱাই নাই মই বুজি পাওঁ মোৰ বোৱাৰীজনী এনেকুৱা হ'ব নোৱাৰে তই মোক ক'ব নালাগে নহয় মই জানো তোৰ ওপৰত মোৰ বহুত বিশ্বাস আছে তোক একো কিনি নিদিলে নহয় মই লৈ যাম তোক মই কিনি দিম বা বা ভাইটি বা তই ভালে আছ আছো দে তই কেতিয়া আহিলি মই পৰহি আহিছোঁ মুম্বাইৰ পৰা তোলে বহুত মনত পৰি আছিলে সেইকাৰণে ভাবিলোঁ এপাক যাওঁহি ইয়াৰ পৰা ভালেই কৰিলি দে কিন্তু তই কিয় কান্দিছ নাই তোক বহুত দিনৰ মূৰত দেখা পাইছোঁ যে সেইকাৰণে বহি লচোন তই
হ'ব দে বা এইখিনি ল মিঠাই চিঠাই আনিছোঁ তই কচোন তোৰ খবৰ আছোঁ আৰু দে বা মা ভালে আছে মানুহ কেতিয়া ভাল হয় ঔষধ খাবলৈ দিলেও নাখায় মায়ে তোৰ কামবিলাক ঠিকে চলি আছেনে অঁ বা সকলোবিলাক ঠিকে চলি আছে মোৰ আৰু মাৰ তোৰ কথা বহুত চিন্তা কৰি আছিলোঁ সেইকাৰণে ভাবিলোঁ এবাৰ বাক চাই আহোঁ বহুত ভাল কৰিলি ভাইটি মোৰো তোলে বহুত মনত পৰি আছিলে ৰোহিত অঁ মা কওক ভালে আছে আছো দে আৰু দে নমৰাকে জীয়াই কিয় কিবা হৈছে নেকি মা নাই নাই এয়াই আৰু কঁকালৰ বিষ ডক্টৰক দেখাব আকৌ বোৱাৰী অঁ মা ৰোহিতৰ কাৰণে চাহ তাহ কিবা বনাব আকৌ নাই নাই মা মই একো নাখাওঁ একো খাব মন যোৱা নাই একো প্ৰয়োজন নাই চাহ তাহ দিয়াৰ ভিনদেউ ৰোহিত মই তোমাৰ কাৰণে অপেক্ষা কৰি আছিলোঁ তুমি আহিলা নহয় ভালেই কৰিলা তোমাৰ বাইৰক লৈ যোৱা অজয় মানুহক কেনেকে কথা কয় নেকি আৰু কেনেকৈ ক'ব লাগে হা মা আহিলা নহয় এতিয়া লৈ যোৱা বাইৰক তুমি ভাইটিৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছা ভাইটি কিমান দিনৰ মূৰত আহিছে ইয়ালে প্লিজ এনেকৈ নকবা আৰু কেনেকৈ ক'ম হা বুজি পোৱা নাই নেকি যাবিনে তহঁতে এই গোটেই বাহিৰ কৰি দিম ঘৰৰ পৰা অজয় তুমি মনে মনে থাকা মা ভিনদেউ আপুনি বাক কিয় এনেকৈ কথা কৈছে বায়ে কি কৰিলে আপোনাক কি কৰা নাই বাৰে কি কৰা নাই এবাৰ নিজৰ বাইৰকে সুধি লওক বা ভিনদেউৱে কি কৈছে তই কি কৰিছিলিনো তাই কি ক'ব মই কম শুনি লোৱা কি ক'ম মই ক'বলৈও লাজ লাগিছে এইবোৰ তোমাৰ বাইৰাৰ বেলেগ ল'ৰাৰ লগত হলি গলি আৰু দিনটো মেকআপে কৰি থাকে সেই ল'ৰাবোৰৰ কাৰণে চটৰ ওপৰত ৰখি থাকে ল'ৰাক চাবলৈ অজয় ভিনদেউ আপুনি বাক ইমান বেয়া বেয়াকৈ বদনাম কৰিছে যে বা এনেকুৱা কেতিয়াও নহয় আৰু লৈ যোৱাৰ কথা কৈছে নহয় আপুনি লৈ যাম আপুনি নাভাবিব যে মই বাক লৈ গ'লে বা মোৰ কাৰণে বোজা হৈ পৰিব বা মোৰ লগত জীৱনটো থাকিলেও মোৰ কাৰণে বোজা নহয় বা মোৰ কাৰণে ভগৱান বা ব'ল অঁ লৈ যা মাজনীও তই মোক এৰি থৈ নাযাবি এইটো পাগলৰ কাৰণে চব শেষ হৈ গৈছে মা সকলো সহ্য কৰি আছিলো কিন্তু আজি এইখন ঘৰত মোৰ ভাইটি অসন্মানী হৈছে মোৰ ভাইটিক অসন্মানী কৰা হৈছে মই কেনেকে সহ্য কৰোঁ মা মোৰ ভাইটি কিমান দিনৰ মূৰত আহিছে মই আৰু সহ্য কৰিব নোৱাৰো মা মোলৈতো ঠিকে আছিলে যেতিয়া মোৰ ভাইটিক অসন্মানী কৰা হৈছে মই কেনেকৈ সহ্য কৰোঁ মা মই ইয়াত আৰু এক ছেকেণ্ডো থাকিব নোৱাৰো ভাইটি এই মানুহজনে মোক বহুত বেছি অত্যাচাৰ কৰিছে আৰু কোনো দুখ নোহোৱাকৈ বিনা দুখত মোক কথা শুনাই থাকে আৰু বিনা দুখত মোৰ ওপৰত হাত উঠায় কিন্তু তই ইমান দিনে কিয় কোৱা নাছিলি বা তেখেতক নিজতকৈ বেছি ভাল পাইছিলোঁ সেইকাৰণে মই ভাবিছিলোঁ এদিন হ'লেও বুজি পাব আজি যেতিয়া তোক অসন্মানী কৰিছে বিনা দুখত মই কেনেকে সহ্য কৰোঁ ক বল বা ঘৰলৈ বল অঁ ভাইটি বল যা যা লৈ যা তই সকলোবোৰ শেষ কৰি দিলি এতিয়া ভাল হ'ল গুচি গ'ল নহয় যাবলৈ দিয়া মা তাইতকৈ বহুত ভাল লেখা আৰু বহুত ভাল বোৱাৰী লৈ আহিম মই তুমি চিন্তাই নকৰিবা পাগলটো কৰবাৰ গোটেই ঘৰখন শেষ কৰি দিলি তই ইমান ভাল আছিলে তাই ইমান ভাল বোৱাৰীজনী তই মিছা বদনাম দি ঘৰৰ পৰা পঠিয়াই দিলি এতিয়া সি কৈ আছে ভাল বোৱাৰী লৈ আহিব চৰ চিনি পাৱ তই কি পাপৰ ফলত তোৰ নিচিনা ল'ৰা এটাক মই জন্ম দিলো মই ভাবিবই নোৱাৰো তুমি এইটো মূৰৰ ওপৰত উঠাই লৈছা এতিয়া কান্দি থাকা সকলো শেষ কৰি পেলালে মাজনী আজি মোৰ বৰ ভাল লাগিছে সকলো বাধা নেওচি যে তই নেট এক্সামটো পাছ কৰিলি এতিয়া সি হাঁহিবও নোৱাৰে অঁ বা তই বহুত কষ্ট কৰিছ ভাইটি তহঁতেও কমখন কষ্ট কৰা নাই নহয় মোৰ কাৰণে মা তুমি সদায় আশীৰ্বাদ কৰিবা মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে মা সিহঁতৰ ঘৰত থকা হ'লে তই তোৰ মনৰ আশা কেতিয়াও পূৰণ কৰিব নোৱাৰিলি হয় আচলতে যি হয় ভালৰ কাৰণেই হয় হ'লেও মা মই অজয়ক বহুত ভাল পাইছিলোঁ কিন্তু সি মোৰ মৰম ভাল পোৱা একো নুবুজিলে হ'ব বা বাদ দে ময়ো ভিনদেউক বহুত ভাল বুলি ভাবিছিলোঁ কিন্তু এতিয়া যিবিলাক কথা শুনিছোঁ তই শুনিলে তোৰ চকু কপালত উঠিব
ভিনদেউৰ 2-3জনী ছোৱালীৰ লগতে এফেয়াৰ আছে তই তেনেকুৱা হ'ব নোৱাৰিলি যে বা সেইকাৰণে তোকে ধৰে সি তই নিজৰ কাম কৰ তই এজন ভাল চিকিৎসক হ যাতে সকলোৱে ক'ব পাৰে যে ডক্টৰ অঞ্জলি বৰুৱা সঁচাকৈ এজনী ভাল ডক্টৰ দুখীয়া মানুহৰ কাৰণে তাই নিজৰ জানটো দি দিব পাৰে সঁচাকৈ ভাইটি দুখীয়া মানুহৰ কাৰণে কিবা অলপ কৰিবলৈ পালে মোৰেই ভাল লাগে হ'ব দে এতিয়া যা কিবা এটা খাই লগৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয় মই তই ভাল পোৱা পিঠা আৰু নাৰিকলৰ লাড়ু বনাই দিম আৰু কাপোৰ কানিবিলাকো পেক কৰিবলৈ আছে নহয় অঁ মা বা ময়ো অলপ হেল্প কৰি দিম ব'ল ভাইটি তয়ো এতিয়া বিয়াখন পাত মা অকলশৰীয়া হৈ যাব নহয় তয়ো যাবিগৈ মুম্বাইলৈ বুজি পাইছোঁ বা হ'ব দে মই কাপোৰ কানিবিলাক বান্ধোগৈ এতিয়া যদি তোক সি দেখা পায় সি নিজে তোৰ ভৰিত পৰিব লাগিব হেল্ল' ৰৌজি অঁ জয় কোৱা আমি কোৱা মতে সকলোবিলাক হৈ গ'ল গম পাইছা সঁচা নেকি অঁ আকৌ তাই যদি আকৌ ঘূৰি আহে নাহে তুমি চিন্তাই নকৰিবা আৰু আহিলেও মই তাইক নাৰাখোঁ মই তোমাকে ভাল পাওঁ তাইক নাপাওঁ নহয় অহ মাই বেবী আজি আহিবানে লগ কৰিবলৈ তুমি কৈছা যেতিয়া নাযামনে মই কালিয়ে অফিচৰ কাম গোটেইখিনি ক্লিয়াৰ কৰি থৈ দিছোঁ এতিয়া যামেই তুমিও ওলাই আহা ধুনীয়াকৈ ঠিক আছে দিয়া ময়ো ওলাই লওঁ ঠিক আছে মা মই অকণমান ওলাই যাওঁ দেই আহোঁতে অলপ পলম হ'ব বহুত বেয়াকৈ এক্সিডেণ্ট হৈছে দেই হয় ছাৰ বহুত বেয়াকৈ এক্সিডেণ্ট হৈছে ঐ ৰীমা ল'ৰাটো দেখোন হাত এখন লৰাইছে হয় ছাৰ সোনকালে এম্বুলেঞ্চ মাতক সঠিক সময়ত লৈ গ'লে চাগে সি বাচিব পাৰে হয় মেডাম ঠিকে কৈছে হেল্ল' 108 বাইদেউ আপোনাক ভয় ধৰিছোঁ মোৰ ল'ৰাটোক বচাওকচোন হয় মানে কিবা যদি কৰিব পাৰে তেতিয়াহ'লে ডক্টৰ অঞ্জলি বৰুৱাহে কৰিব পাৰিব আপুনি এটা কাম কৰকচোন ডক্টৰ অঞ্জলি বৰুৱাক এবাৰ লগ কৰক তেখেত বহুত ভাল ডক্টৰ অঞ্জলি বৰুৱা চিষ্টাৰ আহাচোন এটা অপাৰেশ্যন আছে অঞ্জলি মা আপুনি ডক্টৰ হলি মোৰ সৰুতেই ডক্টৰ হোৱাৰ সপোন আছিলে মা কিন্তু অজয়ক ভাল পাই মই পিছত তাৰ লগত বিয়া হৈছিলোঁ আৰু ভাবিলোঁ বিয়া হ'লোঁ যেতিয়া আৰু এইবিলাক বাদ দিওঁ ঘৰৰ কথাকে চিন্তা কৰিম কিন্তু ঘৰৰ পৰা আহিহে ভাবিলোঁ যে মই পঢ়িম আৰু এক্সাম দিলোঁ এক্সাম দিয়াৰ পাছত পাছো কৰিলোঁ মা নেট এক্সামৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ মা এতিয়া আপুনি হস্পিটেল যে কাৰ কি হৈছেনো অজয়ৰ বহুত ডাঙৰ এক্সিডেণ্ট হৈছে কি আহকচোন চাওঁ অজয় অঁ মা তই অকণমান ভাল পাইছনে অঁ পাইছোঁ তই আজি কাৰ কাৰণে বাচিছ গম পাইছনে কাৰ কাৰণে অঞ্জলিৰ কাৰণে অঞ্জলি তাই এতিয়া এইখন হস্পিটেলৰ ডক্টৰ তাই তোক আজি চিকিৎসা নকৰোৱাহেঁতেন তই কেতিয়াও নাবাচিলি হয় আৰু আমাৰ যিটো প্ৰব্লেম চলি আছে পইচা পাতিৰো ইমান হাহাকাৰ তাইতো এটকাও লোৱা নাই হ'ব মা এতিয়া এইবিলাক কৈ থাকিব নালাগে অঞ্জলি মোক ক্ষমা কৰি দিবা এইবিলাক চাগে মোৰ ভুলৰে শাস্তি মই তোমাক বহুত কষ্ট দিলোঁ আচলতে তুমি বহুত সৎ আছিলা কিন্তু মই তেনেকুৱা আছিলোঁ কাৰণে তোমাক মিছাকৈ সন্দেহ কৰি আছিলোঁ হ'ব দিয়া অজয় এতিয়া এইবিলাক কৈ থাকিব নালাগে তুমি ৰেষ্ট লোৱা নাই মোক ক'বলৈ দিয়া আচলতে মোৰ সেই বেলেগ এজনী ছোৱালীৰ লগত এফেয়াৰ আছিলে মই আচলতে জীয়াই থাকিব নালাগে মই মৰিয়ে যাব লাগিছিল তোমাৰ মৰমবোৰ মই বুজিয়ে পোৱা নাছিলোঁ সেই ছোৱালীজনীয়ে মোৰ লগত টকাৰ কাৰণেহে ৰিলেশ্যনত আছিলে টকা বিচাৰিছিলে তাই মোক 50,000 টকা মই দিব নোৱাৰাৰ কাৰণে তাই মোক এৰি গুচি গ'ল অজয় তোক মোৰ নিজৰ ল'ৰা বুলি ক'ব লাজ লাগিছে মোক ক্ষমা কৰি দিয়া অঞ্জলি ক্ষমা কৰি দিয়া মই তোমাক এতিয়াও ভাল পাওঁ আগৰ দৰেই সঁচা সঁচা কিন্তু চাগে মোৰ ভাইটিয়ে কেতিয়াও একচেপ্ট নকৰিব তোমাক
মই তোমাক সদায় ভাল পাই থাকিম কিন্তু কিন্তু আমি একেলগে থাকিব নোৱাৰো মই যদি তেনেকুৱা কথা কওঁ মোৰ মা আৰু ভাইটিয়ে মোক বহুত কথা শুনাব তুমি চিন্তা নকৰিবা অজয় মই সদায় তোমাৰ লগত আছো হ'ব দিয়া মই সেইবিলাক কথা একো ধৰি থকা নাই মোক ক্ষমা কৰি দিবা ইমান ভাল বোৱাৰীজনী তই হাততে পাই হাততে হেৰুৱালি